গুড মৰ্ণিং সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিলোঁ। আজি ইয়াত তামোল পাৰিছে দোকানত নিবৰ কাৰণে। বেছি পৰা নাই, অকণমান পাৰিলে আৰু যেতিয়াই তামোল পাৰে মোৰ ফুলবিলাক এনেদৰে নষ্ট কৰি পেলায়। আগতেও এনেকৈ যোৱা বছৰো মোৰ ফুল নষ্ট হৈছিলে, এইবাৰো নষ্ট হৈছে আৰু উপায়ো নাই। তামোল গছৰ তলতে মোৰ ফুলখিনিও আছে আৰু এয়া ভাঙিলে অলপ চলপ। আৰু ইফালে গোটেই চেনেৰী বেনেৰী হৈ আছে তামোল, আৰু য'ত ত'ত পৰি থকাখিনি ভালদৰে নাচালে মানে তেনেকৈ থাকি যায়, পাছত দেখা পোৱা যায় আৰু বেয়া হৈ থাকে কোমলীয়া তামোল যিহেতু। সেইবাবে চব চাই লৈছোঁ ক'ত ক'ত পৰি আছে, ক'ত ক'ত নাই পৰা। দাবিখিনি যেনিবা একো নাই বাৰু, সেইখিনি এনেকৈ আনিলে হ'ব, কিন্তু য'তে ত'তে পৰি থকাখিনি এনেই নষ্ট হ'লে বেয়া লাগে দিয়কচোন। আৰু ইফালে য'তে ত'তে একদম পৰি থাকে আৰু সেউজীয়া যে সেইটো কাৰণে ধৰিব নোৱাৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে। আৰু য'তে ত'তে মানে এয়া পৰি আছে আৰু সিঁচৰিত হৈ যায় পাৰিলে মানে এয়া। আৰু তামোলখিনি ইমান ধুনীয়া ডাঙৰ দেখিলে মানে খাওঁ খাওঁ লাগে আৰু, কিন্তু মই তামোল যিহেতু এৰিলোঁ বুলি ভাবিছোঁ আৰু খোৱা নাই, এৰিলোঁ বুলি এৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এয়া তামোলখিনি বস্তাত ভৰাই লোৱা হৈ গ'ল। বস্তাটো সম্পূৰ্ণ হ'বৰ কাৰণে অকণমান আছিলে আৰু এয়া ইমানখিনি ওলালে। আৰু ইফালে মোৰ ৰেডি হৈ গ'ল ঝুলনাটো। এইফালে বটল কেইটা ধুনীয়াকৈ ৰছী বান্ধি লৈছোঁ মই, আৰু ইয়াতে ফুল দিয়া আছে 9 o'clock আৰু পিঁয়াজৰ ফুল, যিটো বগা আৰু গোলপীয়া ফুলে যে সেই ফুলটো দিয়া হৈছে। আৰু এটা লাং খাই আছে, মানে তাৰ বটলখিনি মোৰ ৰেডি কৰা হৈছে। ভালকৈ আকৌ আট নাখালে মানে বেয়া যে, সেইকাৰণে ধুনীয়াকৈ জীয়াই লৈছোঁ ফুলখিনি, তাৰপাছত ৰুই দিম। আৰু ইফালে সেইদিনাখন মই এটাহে ৰুইছিলোঁ ড্ৰাম কাটাত, আৰু এটাত ৰুই দিলোঁ সেইদিনা আকৌ। আৰু ইফালে আমাৰ গাঁৱৰ ৰাস্তাটো বনাই আছে, মানে পকা হৈছিলেই আৰু মাজতে অখৰা এৰাই হৈ গৈছিলে, সেইবাবে ৰিপেয়াৰিঙো কৰিছে, লগতে ৰাস্তাটো বহলো কৰিছে। তাকে বোলো অকণমান এনেই চালোঁ, আৰু গাড়ী দেখিলেনো সৰু ল'ৰা নিচিনা বাহিৰত ওলাই আহোৱে। আৰু এয়া দুপৰীয়া সাজৰ কাৰণে মায়ে বেঙেনা ছিঙিলে, তাকে বোলো আপোনালোককো দেখুৱাই লওঁ। কপৌ ফুলে বহাগৰ বতৰা দিলেই এয়া কলি ধৰিছে কপৌ ফুলৰ, আৰু ফুলিবৰ কাৰণে কিমান দিনৰ পৰা মানে আগজাননী দি থাকে কপৌ ফুলখিনি। এতিয়াৰ পৰা ফুলিব, এতিয়া বহাগতহে ফুলিব, এতিয়াৰ পৰা কলি ধৰিলেই। আৰু এয়া আমাৰ যে মূলা আছিলে, মূলা লাইনটো মানে উঘালি পেলোৱা হ'ল, কাৰণ মূলা সচটো বৰ এটা ভাল নহয়, মানে খাবলৈ ভাল নালাগে, কিবা পনীয়া টাইপৰ, সেইকাৰণে উঘালি পেলালে। আৰু ইয়াতে মই এতিয়া ভাবিছোঁ সিঁচি দিওঁ অকণমান পালেঙৰ গুটি, পালেঙৰ নহয় মৰিচা গুটি। আমাৰ এনেকৈ বান্ধি থৈ দিয়া হয় গুটিবোৰ কাপোৰত। আৰু লাই গুটিও সিঁচা হ'ব দেই, ইয়াতে সিঁচি দিম। কিন্তু মই লাই গুটিখিনি বিচাৰি নাপালোঁ, পালেঙৰ গুটিখিনি পালোঁ, ইয়াত সিঁচি দিছোঁ। আৰু ইমানেই জোৰকৈ বতাহজাক দিছে নহয়, মই ছিটিয়াই দিয়াৰ লগে লগে একদম বেলেগ ফালে লৈ গৈছে আৰু বতাহে।
আৰু এইফালে ৰুই মেলি মোৰ একদম সম্পূৰ্ণ হৈ গ'ল আৰু কেইদিনমান পাছত আপোনালোকক দেখুৱাম ইয়াৰ কেনেকুৱা হয় আমি বৰ্তমান কচু তুলিবলৈ গৈ আছোঁ এয়া তই মোৰ কথা কেলে ৰিপিট কৰিছ তাৰপাছত সেয়া মোৰ কাৰ্বন কপি হয় এয়া মোৰ সখী হয় গাইছ সখীজনী হয় গাইছ দেখিলে সখীজনী মান অঁ গাইছ হেল্ল' কেইদিনমান পিছত আমাৰ বাইকত ভাবি মই এদিন ভাবিছোঁ তই নাথাকো মাথাটো ঘৰ ঘৰ আছে দেখিছিলোঁ দহাত যে ইমান বেছি হ'ব লাগে বেটি তই মোক পাগল কৰি দিবি দেই ঐ মিনমা কটাইখন দে আৰু এইফালে তুলি মেলি হৈ গ'ল এয়া পাহাৰ বগোৱা নিচিনা বগাবলগীয়া হৈছে আজিলৈ আহিছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই